নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মই গোবিন্দ ৰাজখোৱা, মই ৰেষ্টবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা ডাঙৰ সমস্যাৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, সেই সমস্যাটো হৈছে তৃতীয় ব্যক্তিৰ সমস্যা। যদি আপোনালোকৰ ৰিলেশ্যনশ্বিপত, আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ মাজত, বন্ধুত্ব সম্পৰ্কৰ মাজত, পতি পত্নীৰ সম্পৰ্কৰ মাজত কোনো তৃতীয় ব্যক্তিয়ে আমনি কৰিবলৈ লয়, আপোনালোকৰ মাজত মিছআণ্ডাৰষ্টেণ্ডিঙৰ সৃষ্টি কৰিবলৈ লয়, তেন্তে সেই সময়ত এটা সম্পৰ্ক ধৰি ৰখাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়। আজি মই আপোনালোকক সেইবাবে যদি আপোনালোকৰ ৰিলেশ্যনশ্বিপত কোনো তৃতীয় ব্যক্তিৰ কাৰণে সমস্যা হ'বলৈ লৈছে, কোনো পতি পত্নীৰ সম্পৰ্কৰ মাজত কোনো তৃতীয় ব্যক্তিৰ কাৰণে সমস্যা হ'বলৈ লৈছে, বন্ধুত্ব সম্পৰ্কৰ মাজত কোনো তৃতীয় ব্যক্তিৰ কাৰণে সমস্যা হ'বলৈ লৈছে, সেই ব্যক্তিজন যাতে আপোনালোকৰ মাজৰ পৰা আঁতৰি যায়, আপোনালোকক আমনি কৰিবলৈ এৰি দিয়ে, তাৰ উপায় সম্পৰ্কে আজি মই আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ। অৰ্থাৎ আজি মই আপোনালোকৰ লগত ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত থাৰ্ড পাৰ্টি ৰিমুভ কৰা অত্যন্ত সহজ আৰু শক্তিশালী প্ৰয়োগৰ সম্পৰ্কে আলোচনা কৰিবলৈ কৈছোঁ। গতিকে যিসকলে এই ধৰণৰ সমস্যাত ভুগি আছে, অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, আপোনালোকৰ কাৰণে মই আপোনালোকৰ বিভিন্ন সমস্যাবিলাকৰ ওপৰত ভিডিঅ' ইয়াত নিৰ্মাণ কৰোঁ। আপোনালোকক বিভিন্ন সহজ উপায়বিলাক দি থাকোঁ। যদি আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। আপোনালোকৰ এটা ছাবস্ক্ৰিপশ্যনে আমাক ভিডিঅ' বনাবৰ কাৰণে, আপোনালোকৰ উপায়খিনি দিবৰ কাৰণে উদগনি যোগায়, উৎসাহ যোগায়। গতিকে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায়, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো লাইক কৰিবলৈ কেতিয়াও নাপাহৰিব। বন্ধুসকল, আজি মই যিটো উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ, উপায়টো একেবাৰে সৰু উপায় আৰু সকলোৱে কৰিব পৰা উপায়। কিন্তু আপোনালোকে এই প্ৰয়োগটো যদি সঁচাকৈয়ে এই ধৰণৰ সমস্যাত ভুগি আছে তেতিয়াহে প্ৰয়োগ কৰিব। অৰ্থাৎ কোনো তৃতীয় ব্যক্তিয়ে যদি আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ মাজত সংঘাতৰ সৃষ্টি কৰিবলৈ লৈছে, আপোনালোকৰ মাজত সম্পৰ্কটো বেয়া কৰিবলৈ চেষ্টা কৰিবলৈ লৈছে, পতি পত্নীৰ সম্পৰ্কৰ মাজত তৃতীয় ব্যক্তিৰ কাৰণে সমস্যা হ'বলৈ লৈছে, সংঘাত উৎপন্ন হ'বলৈ লৈছে, তেতিয়াহে আপোনালোকে কিন্তু ইয়াক ব্যৱহাৰ কৰিব। যধে মধে ইয়াক ব্যৱহাৰ নকৰিব। এই উপায়টো আপোনালোকে আৰম্ভ কৰিব লাগিব কোনোবা এটা শনিবাৰৰ পৰা, আৰু এই উপায়টো কণ্টিনিউ আপোনালোকে 15 দিন কৰিব লাগিব। বন্ধুসকল, কি কৰিব লাগে আপোনালোকে ভালকৈ শুনি লওক। তাৰ কাৰণে আপোনালোকক বিশেষ কোনো বস্তুৰ প্ৰয়োজন নহয়, মাত্ৰ দুটা বস্তু আপোনাৰ প্ৰয়োজন হ'ব। সেই দুটা বস্তু হৈছে কৰ্পূৰ আৰু লং। লং আপোনালোকে নিজে চিনি পায়, যাক ইংৰাজীত ক্লভ বুলি কোৱা হয়। কৰ্পূৰ আপোনালোকে নিশ্চয় চিনি পায়, যি পূজাৰ সময়ত জ্বলোৱা হয়। এই দুইটা বস্তু আপোনাৰ প্ৰয়োজন হ'ব, আৰু দুইটা বস্তু আপোনালোকে সহজতে বজাৰত পাই যাব। এই দুটা বস্তু আপোনালোকে কিনি আনিব। এই উপায়টো আপোনালোকে কৰিব কোনোবা এটা শনিবাৰে সন্ধিয়াৰ পৰা। শনিবাৰে সন্ধিয়াৰ সময়ৰ পৰা আপোনালোকে এই প্ৰয়োগটো কৰিবলৈ ষ্টাৰ্ট কৰিব। কি কৰিব লাগে? আপোনালোকে লং এটা হাতত লৈ ল'ব আৰু দক্ষিণ ফালে মুখ কৰি বহিব। অৰ্থাৎ আপোনালোকে দক্ষিণ ফালে মুখ কৰি বহি লৈ লং এটা হাতত লৈ সন্ধিয়াৰ সময়ত যিজন ব্যক্তিৰ কাৰণে আপোনাৰ সমস্যা হৈছে, সেই ব্যক্তিজনৰ নাম 43 বাৰ আপুনি ল'ব আৰু সেই লংটোত 43টা ফু দিব। এটা লং আপোনালোকে হাতত লৈ ল'ব, দক্ষিণমুখীকৈ বহি ল'ব। বহি লৈ যিজন ব্যক্তিৰ কাৰণে আপোনাৰ সমস্যা হৈছে, সেই ব্যক্তিজনৰ নাম 43 বাৰ ল'ব, সম্পূৰ্ণ নাম ল'ব, আৰু নামটোৰ শেষত এটা এটা ফু আপোনালোকে লঙত দিব। তাৰপিছতে কোনো এটা পাত্ৰ লৈ ল'ব, বাতি এটা লৈ ল'লেও হ'ব, বা আপোনালোকে প্লেট এখন লৈ ল'ব পাৰে। তাতে কৰ্পূৰ এডোখৰ ৰাখি সেই লংটো সেই কৰ্পূৰত জ্বলাই দিব, আৰু তাৰ যিখিনি ছাই থাকি যাব, সেই ছাইখিনি আপোনালোকে আপোনাৰ কোনো প্ৰবাহিত নদী যদি ওচৰত আছে, আপোনাৰ ঘৰৰ ওচৰত যদি প্ৰবাহিত জল আছে, অৰ্থাৎ নদী যদি আপোনাৰ ঘৰৰ ওচৰত আছে, তেন্তে সেই নদীত আপোনালোকে পেলাই দিব। যদি আপোনাৰ লগে লগে পেলাবলৈ অসুবিধা হয়, তেন্তে আপোনালোকে ৰাতিপুৱাৰ সময়তো ইয়াক পেলাই দিব পাৰে। আৰু যদি আপোনাৰ ওচৰত কোনো প্ৰবাহিত জল নাই, তেন্তে আপোনালোকে কোনো পুখুৰীত বা কোনো নলাটো সেই ছাইখিনি পেলাব পাৰে। বন্ধুসকল, কেৱল আপোনালোকে এই সহজ প্ৰয়োগটো কণ্টিনিউ 15 দিন কৰিব। শনিবাৰৰ পৰা আৰম্ভ কৰিব আৰু এই প্ৰয়োগটো কণ্টিনিউ 15 দিন কৰিব। একো বিশেষ কৰিব লগা কোনো প্ৰয়োজন নাই। কেৱল এটা লং ল'ব, লংটো লৈ পেলাই দক্ষিণমুখীকৈ বহি ল'ব, আৰু সেই ব্যক্তিজনৰ নাম 43 বাৰ আপোনালোকে ল'ব, আৰু মনে মনে ঈশ্বৰক প্ৰাৰ্থনা কৰিব যে
সেই ঈশ্বৰ, সেই ইউনিভাৰ্চ, এইজন তৃতীয় ব্যক্তিৰ কাৰণে মোৰ ৰিলেশ্যনশ্বিপত সমস্যা হৈছে, তেওঁ যাতে আমাৰ মাজৰ পৰা লাহে লাহে আঁতৰি যায়। এই বুলি মনতে আপোনালোকে মেনিফেষ্টেশ্যন কৰি এই লংটোৰ ওপৰত ব্যক্তিজনৰ নামটো 43 বাৰলৈ 43টা ফু দিব। তাৰপিছতে আপোনালোকে সেই লংটো কৰ্পূৰত জ্বলাই দিব। যিখিনি ছাই থাকি যাব সেই ছাইখিনি আপোনালোকে পাৰিলে প্ৰবাহিত নদীত উটাই দিব, আৰু নোৱাৰিলে আপোনালোকে আপোনালোকৰ ঘৰৰ ওচৰত যদি পুখুৰী আছে, নলা আছে, তাত আপোনালোকে পেলাই দিব। এই প্ৰয়োগটো একেবাৰে এটা সহজ প্ৰয়োগ। যদি আপোনালোকৰ তৃতীয় ব্যক্তিৰ কাৰণে কিবা সমস্যা হৈছে, সেই সমস্যা লাহে লাহে আঁতৰি যাব, আপোনালোকৰ ৰিলেশ্যনশ্বিপলৈ মধুৰতা আহিব। বন্ধুসকল, সম্পূৰ্ণ এটা পৰীক্ষিত উপায়। তাৰোপৰি আপোনালোকে ইয়াৰ লগতে সোনকালে ৰিজাল্ট পাবৰ কাৰণে এটা এঞ্জেল নম্বৰ আপোনালোকে ব্যৱহাৰ কৰিব, আৰু সেই এঞ্জেল নম্বৰটো আপোনালোকে প্ৰত্যেক দিনে নিজৰ বাওঁ হাতত, বাওঁ বাহুত, বাওঁ ঠাইত, আনডমিনেণ্ট বডি পাৰ্ট, অৰ্থাৎ যদি আপুনি সুখতীয়া হয় তেন্তে আপোনাৰ বাওঁ হাতৰ ফালে এই এঞ্জেল নম্বৰটো গ্ৰীণ পেনলি ডেইলি লিখিব। বন্ধুসকল, সেই এঞ্জেল নম্বৰটো মই স্ক্ৰীণত দি দিছোঁ। এঞ্জেল নম্বৰটো হৈছে 3297698, 3297698। আপোনালোকে এই এঞ্জেল নম্বৰটো ডেইলি নিজৰ বাওঁ হাতত গ্ৰীণ পেন লৈ লিখিব, আৰু মই যিটো উপায় দিছোঁ সেইটো উপায় কৰিব। খুব সোনকালে থাৰ্ড পাৰ্টিৰ কাৰণে যদি আপোনালোকৰ কিবা সমস্যা হৈ আছে, তৃতীয় ব্যক্তিৰ কাৰণে আপোনালোকৰ সম্পৰ্ক যদি কিবা কাৰণে সমস্যা হৈ আছিলে, সেই সমস্যা লাহে লাহে আপোনালোকৰ জীৱনৰ পৰা আঁতৰি যাব, আপোনালোকৰ সম্পৰ্কলৈ মধুৰতা আহিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ তৃতীয় ব্যক্তিৰ কাৰণে যদি কিবা ৰিলেশ্যনশ্বিপত সমস্যা হৈ আছে, পতি পত্নীৰ সম্পৰ্কৰ মাজত কিবা সমস্যা হৈ আছে, সেই সমস্যা কিদৰে দূৰ কৰিব পাৰি সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।